दैवकी नंदनाय नारायण गोविंदाय नमो 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 अभिमुखेन नरपति विदर्भन बाहुबले प्रजागण पाले निरंत धर्म कर्म भीमखेने एकुने मान युद्ध विग्रहते रजाय जीवन জ্ঞান শূন্য হল রজা বাহুর বলতা এই প্রজাগণর সুখ শান্তি নাহি কে মন একে একে ছয় রানী রজায় বিবাহ করা পিতু সন্তানৰ মুখ নেদে পুত্ৰ কন্যা নাই ৰজাৰ মনতে নাই মনে ভাবে কোনদিনা মই দেখির পুত্র মনে ভাবে ভীমসেন এই রাজ্য ধন মোর বিফলে যায় আজিলৈ সন্তানৰ মুখ দেখা পোৱা নাই মনৰ জুয়ে দেহা পুৰি খায় চিন্তা ৰজাৰ পুত্ৰ আৰু একজনী কন্যা সপ্তম জনী ৰাণী হল ভক্তিযুক্ত সতী নাৰী তাই নাম প্ৰভাৱতী মনে ভাবে ঈশ্বৰৰ সেৱা কৰ্ম কৰে বিধি মতে তথাপিতো শান্তি ৰজাৰ নাহিকে মনতে তথাপিতো শান্তি ৰজাৰ নাহিকে মনতে অধৰ্ম কাজ কৰিলে ৰজাৰ খং উঠি যায় ধৰ্ম কাজ কৰিলে ৰজাৰ খং উঠি যায় কান্দি কান্দি প্ৰভাৱতী কান্দি কান্দি প্ৰভাৱতী কান্দি কান্দি প্ৰভাৱতী স্বামীৰ আগে কয় ঈশ্বৰৰে সেৱা কৰ্ম
তম গুণ এৰি যদি সত গুণ ধৰ কুকৰ্ম এৰিয়া যদি ভাল কৰ্ম কৰ স্বামী মন ভাঙা পুৰা প্ৰভাৱতীৰ কথাত ৰজাৰ আহে হিত সৰু ৰাণীৰ সংগে ৰজাই থাকে সৰ্বদা সৰু ৰাণীৰ সংগে ৰজাই থাকে সৎকৰ্মৰ ফল প্ৰভু বিফলে নাযায় কতদিনে সৰু ৰাণী গৰ্ভৱতী হয় এই খব কথা কিন্তু ৰজাই নেজানিলে এমাহৰ মূৰতে ছয় ৰাণীয়ে গম পালে সতিনীৰ জ্বালা লাগিল সবাৰো মনা সতিনীৰ জ্বালা লাগিল সবাৰো মনা বৈদ্য মাতি আলোচনা কৰি লাগে বৈদ্য মাতি আলোচনা কৰি লাগে যুক্তি কৰে ছয় ৰাণী গোপনে বৈদ্য কয়ানী কয় কথা বৈদ্য বাপুৰা গে মনে চিন্তা নকৰিবা ধন ৰত্ন বহু পাবা ৰজাৰ মন ভোলাব লাগে নতুন ৰাণী পায় ৰজাই আমাৰ ভালে চিন্তা নাই তাইৰ সংগে থাকে সৰ্বদা তাইৰ যদি সন্তান হয় আমাৰ আৰু ৰক্ষা নাই নিশ্চয় আমাক খেদিব ৰজা ভাঙি কলো তোমাৰ আগে এনেহেন ঔষধ লাগে লগে লগে যাতে কাম এই ৰজাই আমাক যাতে ভাল পায় ও তাইক যাতে তাইক যাতে ও ৰজাই ও মাৰি ধৰি দিয়ে ও ধন ৰত্ন হৰাই থলে বৈদ্যৰে আগত হেন দেখি বৈদ্য বাপুৰ বৈদ্যই বোলে হ'ব বাসাত হ'ব 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 এই বাসা বৈদ্যই বোলে এইটো একো কথাই নহয় এই বাসা এই পালি খোৱা আৰু এই পালি খোৱা এই খোৱা ঔষধ দিলো মই 3 দিনত বাসা তহঁতৰ ৰাজাৰ মন ঘূৰি যাব যাৱে বাসা ও 3 দিনত মহাৰাজাৰ মন ঘূৰি যাব গৃহৰ পৰা সৰু ৰাণীক বাহিৰ কৰি দিব
অধন ৰত্ন লয় বৰদৈ মাগিলা বিদায় ছয়ৰাণীয়ে দাৰু খুৱাই ৰজাৰ মন ভুলাই ছয়ৰাণীয়ে দাৰু খুৱাই দাৰু খুৱাই মন ভুলাই ৰজা পাগল কৰে সৰু ৰাণী কজায় আৰু দেখিব নোৱাৰে কথায় কথায় সৰু ৰাণী ধৰি ধৰি মাৰে ও ছয়ৰাণীয়ে কানে কানে ৰজাৰ মন ভুলাই অনৰ্থৰ মূল বোলে সৰু ৰাণী অনৰ্থৰ মূল বোলে সৰু ৰাণী ও ভাত পানী নাই ৰাণীৰ কান্দতে মাৰি ধৰি এদিন ৰজাই দিলে এতেই ওলাই যা ওলাই যা ওলাই যা ওলাই যা অচুৱা পাতনি তই এক ঘৰ সাজি দিলে ভাগ্যক ধিয়াই প্ৰভাৱতী থাকিবলৈ ল'লে হে প্ৰভু ভগৱান তুমি দিনহীন প্ৰাণ ৰক্ষা কৰা ভাগীৰ জীৱন ৰজাক মই স্বামী পালো আদৰৰে ৰাণী হলো আনন্দতেই কটালো জীৱন মোৰ একো দুখ নাই কি কাৰণে ৰজাই ইয়াতে মোক দিলা নিৰ্বাসন ভিক্ষা মাগি খায় পেটৰ গৰ্ভ যায় পেটৰ গৰ্ভ যায় দিনে ৰাতি চিন্তা বাঢ়ি দশ মাস গুচি যায় পুত্ৰ এক উপজায় পুত্ৰ এক উপজায় কৃপা কৰে প্ৰভু নাৰায়ণ কিনো বিধি লিখে বিধাতা প্ৰভাৱতী ৰাণী হয় পুত্ৰ কুলে কৰি লয় প্ৰভাৱতী ৰাণী হয় পুত্ৰ কুলে কৰি লয় ভিক্ষা মাগি ফুৰে ঘৰে ঘৰে দৈৱক মাতি আনি গণনা কৰিলা ৰাজচিহ্ন আছে পুত্ৰৰ গণকে জানিলা দৈৱজ্ঞই বোলে আই তোমাৰ ভাগ্য উদয় ও আই উদয় খেন নাম পুত্ৰৰ ৰাখিল
উদয় খেন নাম পুত্ৰৰ ৰাখিল মতে ৫০ বছৰ পাৰ ভিক্ষা মাগি প্ৰভাৱতী জীৱন বাধা ভিক্ষা মাগি প্ৰভাৱতী জীৱন বাধা একদিনা উদয় খেনে খেলিবলৈ খেলা খেলি আহি মাকক কান্দে কান্দে খেলা খেলি আহি মাকক কান্দে কান্দে মা মা ও মোর মা ও আমর পিতা কোন হয় লগৰ লগৰীয়া বোৰে মোক উপহাস কৰে লগৰ লগৰীয়া মই বোলে ৰজাৰ পুত্ৰ তেনেহলে কিয় আমি ভিক্ষা মাগি সেই পুত্ৰৰ বচন শুনি নিৰুপায় হল ৰাণী নিৰুপায় সাৱটি ধৰিলা পুতা তোর পিতৃভীম কেন তোর পিতৃভীম কেন মোর ভাগ্য বিড়ম্বন মোর ভাগ্য বিড়ম্বন বাচ্চা জন্ম হল তোর জমরে ঘরা এখন বাসা কৌময় আছে প্রভু দয়াময় আছে প্রভু দয়াময় হে বাচ্চা ঈশ্বর চল ভকতি রাখিবি সদা এদিন তোর হব শোক পাইবি তই মহাভোগ পাইবি তই মহাভোগ যদি কৃপা কৰে দয়াময় ও এহিমতে কতদিন পাৰ হৈ যায় এই জ্বৰ উঠিল উদয় খেনৰ হল আৰু আনফালে গৃহে চাউল এমুঠি নাই কি কৰে পুত্ৰ এৰি প্ৰভাৱতী পুত্ৰ এৰি প্ৰভাৱতী আৰু আনফালে উদয় খেনে কি কৰি আছে উদয় খেন শুই আছে গৃহৰ ভিতৰতা ভিক্ষা দিয়া বুলি মাতে দুৱাৰ মুখত খুজিবলৈ গৈছে মা এবে আহি পাব গুৰুদেৱ
মা আহি পালে প্ৰভু তোমাক ভিক্ষা দিব মা আহি পালে প্ৰভু তোমাক ভিক্ষা দিব সন্যাসীয়ে বোলে বাপু মিছা কৈছা তই সন্যাসীয়ে বোলে বাপু মিছা কৈছা তই সন্যাসীয়ে বোলে বাপু মিছা কৈছা তই থাকোঁতে নাই বুলি ক'বলৈ নাপায় গৃহৰ ভিতৰতে এবাৰ চাই কথা শুনি উদয় খেন ভিতৰলৈ যা কথা শুনি উদয় খেন ভিতৰলৈ যা বাপৰে বাপ এই চাউল এই দালি চাউল দালি হব বস্তু আছে ভৰি ভৰি চাউল দালি খোৱা বস্তু আছে ভৰি ভৰি বিস্ময় হৈ উদয় খেনে চবে ঘূৰি ঘূৰি দৌৰি যায় সন্যাসীৰ ধৰি চৰা গুৰুদেৱ বহু বস্তু আছে প্ৰভু আমাৰ ঘৰত বহু বস্তু আছে প্ৰভু আমাৰ ঘৰত সন্যাসীয়ে উদয়খনৰ মূৰত হাত থৈ ক'লে বাছা ঈশ্বৰত তই ভকতি ৰাখিবি ভিক্ষা মাগিবলৈ আৰু তই কদাপি নাযাবি বাছা ভিক্ষা মাগিবলৈ তই আৰু কদাপি নাযাবি আৰু শুন বাছা তিনিটা কথা তই সদায় মনত ৰাখিবি ভিক্ষাৰী পাগল আৰু নাবালক বাছা এই বুলি সন্যাসী উঠি গুচি যায় সন্যাসীয়ে উঠি গুচি যায় কটুবেলি প্ৰভাৱতী গৃহে আহে কটুবেলি প্ৰভাৱতী গৃহে আহে উদয়খনে মাকৰ আগত হব কথা কথা শুনি প্ৰভাৱতী মানি লাগিছ কথা শুনি প্ৰভাৱতী ঈশ্বৰৰ কৃপাতে ৰাণী দুখ গুচি আনফালে ভীমসেনৰ কিনো বিলাই আনফালে ভীমসেনৰ অথিৰ ধন জানা অথিৰ জিয়ানা সন্দেহাই কৰি লাভ নাই অচিন ৰোগতে পৰি ভীমসেন অচিন
তেতিয়া সন্যাসীয়ে ক'লে, শুনা মই তোমালোকক কথা এটা কওঁ। সৌ গভীৰ অৰণ্য আছে সমুদ্ৰৰ সিপাৰে, সৰোবৰ আছে আকৌ সমুদ্ৰৰ সিপাৰে। পঞ্চবৰ্ণৰ পুষ্প ফুলি আছে সৰোবৰে, যক্ষৰক্ষৈ বেঢ়ি আছে সৰোবৰৰ। সেই পুষ্প আনি যদি ৰজাই ঘেন লয়, তেতিয়া ৰজা ভাল হইব নিশ্চয়। কথা শুনিছই ৰাণী কৰন্ত কান্ধাৰা, কোনে কৰিবই তই কোনে কৰিবই তুই সন্যাসীয়ে বোলে চিন্তা নকৰিবা মনে, পুষ্পই আনি দিব ৰজা পুত্ৰয়োদয় কেনে। এই দিলো তোক মই তীক্ষ্ণ তৰোৱাল আৰু দিলো লগতে তোক এটা নেউল। এই তীক্ষ্ণ তৰোৱাল দিলে কুমাৰৰ হাতত, নেউলক আনি দিলে তাহাৰ হাতত। 7 দিনৰ মূৰে তই সমুদ্ৰ পাইবি, অপ্ৰয়াসে বাচা তই সমুদ্ৰ পাৰ হবি, অপ্ৰয়াসে বাচা তই সমুদ্ৰ পাৰ হবি। সমুদ্ৰৰ সিপাৰে এক তপস্বী দেখিবি, কৰজোৰে তেওঁৰ আগে সকলো কয়, সন্যাসীৰ পদধূলি খিৰে তুলি ললা, কৃষ্ণ নাম লৈ কুমাৰ তেখনে চলিলা, কৃষ্ণ নাম লৈ কুমাৰ যায় যায় কুঁৱৰ যায়, অজান দেশলৈ গুচি যায়। তীক্ষ্ণ তৰোৱাল লৈ নেউল বন্ধু আগত লৈ, পঞ্চবৰ্ণৰ ফুলানি বজায়, অজান দেশলৈ গুচি আগে আগে যায় নেউল কুঁৱৰ কচাই, তৰোৱাল ধৰি কুঁৱৰ পিছে পিছে যায়, লৈ গুচি যায়। এই 7 দিনৰ মূৰে যায় সমুদ্ৰ পাইলা, নৌকা আকৌ আছে তাত কুঁৱৰে দেখিলা, নৌকা আকৌ আছে তাত জাপ মাৰি পৰে নেউল নৌকাৰ ভিতৰে। কুঁৱৰ উঠিল যায় নৌকাৰ পাৰে, নিজে নিজে চলে নৌকা সমুদ্ৰৰ পৰে।
দেখি লুকাই জ্বালা অপ্ৰয়াসে উদয়খনে সমুদ্ৰ পাৰ হৈলা আৰু সেই ঠাইত গৈ তপস্বী মুনি এক তাহাতে দেখিলা তপস্বী মুনি এক তাহাতে দেখিলা নেউল বন্ধু ৰল গৈ মুনিৰ কাষত কৰজোৰে কয় কোঁৱৰে মুনিৰ কৰজোৰে কয় কোঁৱৰে মুনিৰ চৰণে হৰি উদয় খেনে কাতৰে বুলিলা বচান কাতৰে বুলিলা বচান ৫০ বছৰ ধৰি ৰোগ হৈ যাতে পৰি আছে পৃথিৱী পুষ্প নিনিলে মই মোৰ পিতৃ মৰি যায় দিয়া গুৰু পিতৃৰ জীয়ান কোঁৱৰৰ কথা শুনি মুনি তুষ্ট হইল শিলৰ আঙুঠি আকৌ কোঁৱৰক দিল এই বাপু আঙুঠিটো লৈ তই এই বাটে যাবি কিছু দূৰ গৈ তই এক সৰোবৰ পাবি এই পঞ্চবৰ্ণৰ পুষ্প ফুলি আছে সৰোবৰে পঞ্চগোট পুষ্প তই ছিঙি বেহত যক্ষ ৰক্ষ বহুতে তোক আগুৰি ধৰিব এই বছৰ আঙুঠিটো দেখিলে পলাই গুচি যাব আঙুঠিটো দেখিলে আৰু কোন বাছা বিলম্ব নকৰি তই আকৌ আহিবি আঙুঠিটো পুনৰাই তই ঘূৰাই দি থৈ আঙুঠিটো পুনৰাই তই ঘূৰাই দি থৈ মুনিৰ বচনে কোঁৱৰ সৰোবৰ যায় পঞ্চবৰ্ণৰ পুষ্প তাতে দেখিবা কপা সৰোবৰে ৰখি আছে যক্ষগণে বেঢ়ি কুমাৰক খেদি আহে তাৰ মুঠি এই শিলৰ আঙুঠি দেখি যায় পিছুৱাই পঞ্চপুষ্প লৈ কুমাৰ মুনিৰ আগে শিলৰ আঙুঠি দিলা মুনিৰ হাত হে গুৰুদেৱ কাৰ্যসিদ্ধি হল প্ৰভু তোমাৰ কৃপা কাৰ্যসিদ্ধি হল প্ৰভু হয় অপ্ৰয়াসে কুমাৰে সাগৰ পাৰ হৈলা অপ্ৰয়াসে কুমাৰে সাগৰ পাৰ হৈলা ৭ দিনৰ মূৰে আহি পিতৃ ৰাজ্য ৭ দিনৰ মূৰে আহি পুষ্প পৰশনে ৰজাৰ ৰোগ মুক্ত নম্ৰ সুৰে মাতি ৰজাই প্ৰভাৱতী নম্ৰ সুৰে মাতি ৰজাই ৰাণী ৰাণী প্ৰভাৱতী তুমি মোক ক্ষমা কৰা ৰাণী তুমি মোক ক্ষমা কৰা জ্ঞানশূন্য হৈ তোমাক কৈ দিছিলো নিৰ্বাসন তুমি মোক ক্ষমা কৰা ৰাণী তুমি মোক ক্ষমা কৰা উদয় খেনক ধৰি বুকত সাৱতী বুকাই কান্দে ৰজা ৫০ বছৰ ধৰি ৰোগ হৈ যাতে পৰি বিবেকহীন হৈ আছিল
সাধন কৰি পঞ্চবৰ্ণ পুষ্প আনি জীয়ন মোৰ বচালে। এই কোন আছা, কোন আছা? ছয়ৰাণী আৰু বৈদ্যক গতিয়াই গতিয়াই মৰিয়ালৈ লৈ আহ, লৈ আহ, লৈ আহ। ৰজাৰ আদেশ শুনি যায় দুটগণ, ছয়ৰাণীক ধৰি লৈ আহে, মাৰি ধৰি বৈদ্য বাপুক ধৰি আনে। ছয়ৰাণীৰ সংগে বৈদ্যক ক্ৰিয়া কৰায়, ছয়ৰাণীৰ সংগে বৈদ্যক ক্ৰিয়া কৰায়। কৰ্তনা দে ছয়ৰাণী কৰন্ত কান্দনা, কান্দি কান্দি পরে হবে রজার সারানা, কান্দি কান্দি পরে হবে রজার সারানা। প্রাণর ভয়ত বৈদ্য বাপুই ঢলি ঢলি পরে, প্রাণ ভিক্ষা মাগি রজার শরণ, প্রাণ ভিক্ষা মাগি রজার মন্ত্রী আৰু সভাসদ উদয় খানক ৰজপতি এই বিদৰ্ভৰ ইজ্জত ছয়ৰাণী আৰু বৈদ্যৰ বিচাৰ কৰিব। উদয় খানে উচিত শাস্তি পাব লাগে, উচিত শাস্তি পাব লাগে, উচিত শাস্তি পাব লাগে। পিতৃৰ বচনে কুমাৰ হল নিৰূপায়, পিতৃৰ অবচনে কুমাৰ হল নিৰূপায়। অ গুৰুদেৱ, সন্ন্যাসীৰ চৰণতে ধৰে লন্ত যা, সন্ন্যাসীৰ চৰণতে ধৰে লন্ত যা। অ সন্ন্যাসীয়ে বোলে বাচা চিন্তা নকৰিবি, এই বাচা ভাল কৰ্ম কৰিলে ভাল ফল পাবি, এই কৰ্ম অনুসৰে ফল সকলোৱে পাব। পৰ জন্মতেই ফল ভুগিব লাগিব, পৰ জন্মতেই ফল ভুগিব লাগিব। পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতা হি পৰম সময় পৰম ধৰ্ম পিতা, শাস্ত্ৰৰ বচন পিতা, শাস্ত্ৰ